নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ। বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসম চৰকাৰৰ বৃহৎ ঘোষণা, বানত ক্ষতিগ্ৰস্ত লোকৰ বাবে মুকলি কৰা হ'ব বিশেষ পৰ্টেল। নলবাৰীত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নলবাৰীৰ দেহাৰকুছিত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বান শিবিৰত থকা লোকসকলৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানত গৃহহীন হোৱা লোকসকলক পৰ্যাপ্ত সহায় কৰা হ'ব। ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে বিশেষ পৰ্টেল মুকলি কৰি দিয়া হ'ব, য'ত সা সম্পদ গৃহ হেৰুওৱা লোকে আবেদন কৰিব পাৰিব। ফটোসহ আবেদন কৰিলে ক্ষতিপূৰণ দিব চৰকাৰে। অতি কম সময়ৰ ভিতৰতে এই ব্যৱস্থা কৰা হ'ব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেহাৰকুছি অঞ্চলৰ শিবিৰ পৰিদৰ্শন কৰি বানাক্ৰান্তক পৰ্যাপ্ত সহায় কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে। শিশুৰ পৰা সকলো পৰ্যায়ৰ লোকে খাদ্য লাভ কৰিব লাগিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। য'ত সহায় পোৱা নাই তাত আমি স্বীকাৰ কৰিছোঁ আৰু ততাতৈয়াকৈ খাদ্য যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, দেশবাসীৰ বাবে এক উদ্বেগজনক খবৰ। এইবাৰ বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈ পিছ পৰিল ভাৰত। সাম্প্ৰদায়িক সংঘাত অশান্তিৰ ক্ষেত্ৰত শীৰ্ষত ভাৰত। বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও পিছ পৰিল ভাৰত। অশান্তিকৰ দেশৰ ভিতৰত ভাৰতৰ স্থান শোচনীয়। শান্তি বিৰাজ কৰা দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান 135। গ্ল'বেল পিচ ইণ্ডেক্স 2022 প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। বিশ্বত শান্তি বিৰাজ কৰা দেশৰ ভিতৰত ভূটানৰ স্থান 19, নেপালৰ স্থান 73, শ্ৰীলংকাৰ স্থান 90, বাংলাদেশৰ স্থান 96, পাকিস্তানৰ স্থান 147, আমেৰিকাৰ স্থান 129। পূৰ্বে 138 সংখ্যক স্থানত আছিল ভাৰতবৰ্ষ। শেহতীয়াকৈ 135 সংখ্যক স্থানলৈ উন্নীত হৈছে ভাৰত। দুৰ্বল অৰ্থনীতি, কৰোনা, ৰাজনৈতিক অস্থিৰতা, সাম্প্ৰদায়িক হিংসাই প্ৰভাৱিত কৰিছে ভাৰতৰ ৰেংকিং। বিশ্বৰ ভিতৰত আটাইতকৈ শান্তি বিৰাজ কৰা দেশ হৈছে আইচলেণ্ড। আইচলেণ্ডৰ পাছতে আছে নিউজিলেণ্ড, আয়াৰলেণ্ড, ডেনমাৰ্ক। বিপদজনক দেশৰ তালিকাত একেবাৰে শীৰ্ষত আছে আফগানিস্তান। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ ক্ষুব্ধ হৈ পৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে মন্তব্য কৰি কয় যে এদিন আমি ইনচাফ পাম। বুলডজাৰ চলাই নৰেন্দ্ৰ মোদী আৰু যোগী আদিত্যনাথে পাপ কৰিছে। মুছলমান যুৱকৰ বিৰুদ্ধে তৰা হৈছে ভুৱা গোচৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পাপ কৰিছে, এই মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বুলডজাৰ লগাই ঘৰ ভাঙিছে। গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী মনে মনে আছে। এইটো এটা ডাঙৰ পাপ। যদি দেশত ইনচাফ হয় সকলোৰে কাৰণে সমান হ'ব লাগে। কানপুৰত হৈছে, মুৰ্দাবাদত হৈছে, চাহাৰানপুৰত হৈছে, প্ৰয়াগৰাজত হৈছে। মুছলমান ল'ৰাবিলাক নামাজ পঢ়ি মছজিদৰ পৰা ওলাওঁতেই শিলগুটি ক'ৰ পৰা পায়, এই প্ৰশ্ন উত্থাপন কৰিছে মৌলানা বদৰুদ্দিন আজমলে। তেওঁলোকৰ ফটো লগোৱা হৈছে, গ্ৰেপ্তাৰ কৰা হৈছে, সম্পত্তি নষ্ট কৰা হৈছে, এই অভিযোগ উত্থাপন কৰিছে মৌলানা বদৰুদ্দিন আজমলে। বুলডজাৰ চলাইছে যদি সকলোফালে বুলডজাৰ চলাওক, এই আহ্বান জনাইছে মৌলানা বদৰুদ্দিন আজমলে। উচ্চতম ন্যায়ালয়ে আমাক ন্যায় দিব বুলি বিশ্বাস, এই মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। চৰকাৰ বিফল হ'ব, যোগী চৰকাৰ বন্ধ হ'ব। উচ্চতম ন্যায়ালয়ে অতি সোনকালে ৰায়দান কৰিব, এই মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে নতুন SOP। 17টাকৈ নতুন নিয়মেৰে স্বাস্থ্য বিভাগে জাৰি কৰিলে নতুন SOP। পুনৰ ৰাজ্য চৰকাৰৰ নতুন SOP। 17টাকৈ নিৰ্দেশেৰে স্বাস্থ্য বিভাগে জাৰি কৰিলে নতুন SOP। বান পৰিস্থিতিৰ পিছত হ'ব লগা স্বাস্থ্যজনিত সমস্যাক লৈ চৰকাৰৰ নতুন SOP।
24 ঘণ্টাই সতৰ্ক হৈ থাকিব লাগিব জৰুৰীকালীন 108, 104, 102 নৌকা এম্বুলেন্স সেৱা। প্ৰতিখন জিলাতে স্বাস্থ্য নিয়ন্ত্ৰণ কক্ষ স্থাপনৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। বিশেষকৈ গৰ্ভৱতী মহিলা, শিশু, বৃদ্ধসকলৰ বাবে সতৰ্ক থকাৰ নিৰ্দেশ স্বাস্থ্য বিভাগক। আগতীয়াকৈ চিকিৎসা সেৱা আগবঢ়াব লাগিব গৰ্ভৱতী মহিলা, শিশু আৰু বৃদ্ধসকলক। নিয়মিতভাৱে স্বাস্থ্য বিষয়াসকলক বানপীড়িত অঞ্চল পৰিদৰ্শন কৰাৰ নিৰ্দেশ। প্ৰতিখন জিলাতে মজুত থাকিব লাগিব প্ৰয়োজনীয় ঔষধ। যিকোনো জৰুৰী অৱস্থাৰ বাবে সতৰ্ক থাকিব লাগিব স্বাস্থ্যকৰ্মীৰ দল। সকলো চিকিৎসালয়, স্বাস্থ্যকেন্দ্ৰ সকলো সময়তেই সক্ৰিয় হৈ থাকিব লাগিব। প্ৰয়োজন সাপেক্ষে ৰোগীক কোভিড পৰীক্ষা কৰাৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। বানপীড়িত প্ৰতিটো অঞ্চলত স্বাস্থ্যকৰ্মীৰ দলে প্ৰতি সময়তে নিৰীক্ষণ কৰিব লাগিব। প্ৰয়োজনত সহায়ৰ বাবে মেডিকেল কলেজৰ অধীক্ষকক যোগাযোগত থকাৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। পৰৱৰ্তী খবৰ, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ বৃহৎ ঘোষণা। আগন্তুক 30 জুনৰ ভিতৰত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। ইতিমধ্যে ফলাফল ঘোষণা কৰিবলৈ সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বাবেই ফলাফল ঘোষণা কৰাত কিছু পলম হৈছে। আগন্তুক 30 জুনৰ ভিতৰত ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল। এই ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। পৰৱৰ্তী খবৰ, ছত্তীশগড়ত পুনৰ CRPFৰ কনভয়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত শ্বহীদ হৈছে 3জনকৈ জোৱান। ছত্তীশগড় উৰিষ্যা সীমান্তত CRPF ৰোড অপেনিং দলৰ ওপৰত নক্সালবাদীয়ে সংঘটিত কৰা ভয়ংকৰ আক্ৰমণত 3জন জোৱান শ্বহীদ হোৱাৰ খবৰ আহিছে। উৰিষ্যাৰ নোৱাপাৰা জিলাত CRPF 19 বেটেলিয়নৰ ROP দলৰ ওপৰত আক্ৰমণ চলাইছিল। সূত্ৰ অনুসৰি এই আক্ৰমণত আন কেইবাজনো জোৱান আহত হৈছে। তথ্য অনুসৰি মঙলবাৰে বিয়লি প্ৰায় 2:30 উৰিষ্যাৰ নোৱাপাৰা জিলাৰ পথ নিৰ্মাণৰ সুৰক্ষাৰ বাবে CRPFৰ দলটো ওলাই গৈছিল। কিন্তু নক্সালবাদীয়ে CRPFৰ দলটোক আক্ৰমণ কৰে। এই আক্ৰমণত শ্বহীদ হোৱা জোৱানকেইজনৰ নাম হ'ল ASI শিশুপাল সিং, ASI শিৱলাল আৰু কনিষ্টেবল ধৰ্মেন্দ্ৰ কুমাৰ সিং। এই আক্ৰমণৰ পিছতে নিৰাপত্তা বাহিনীয়ে নক্সালবাদীৰ ওপৰত আক্ৰমণ চলাইছিল যদিও ঘটনাস্থলীৰ পৰা মাওবাদীসকল পলায়ন কৰে। উল্লেখযোগ্য যে এবছৰ পূৰ্বে ছত্তীশগড়ৰ বিজাপুৰত নক্সালবাদীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত এই ধৰণৰ আক্ৰমণ কৰিছিল, য'ত 22জন জোৱান শ্বহীদ হৈছিল। পৰৱৰ্তী খবৰ, ইছলাম ধৰ্মৰ ধৰ্ম প্ৰচাৰক পয়গম্বৰ হজৰত মহম্মদক অপমান কৰা বিজেপি নেত্ৰী নুপুৰ শৰ্মাক জেলত ভৰাব লাগে। নুপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত গৰজি উঠিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। পয়গম্বৰক অপমান কৰা নুপুৰ শৰ্মাক জেলত ভৰাব লাগে। নুপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত গৰজি উঠিল অখিল গগৈ। বিজেপি আৰু RSSে সৃষ্টি কৰিছে নুপুৰ শৰ্মাক। বিজেপিক প্ৰতিহত কৰাৰ লগতে নুপুৰ শৰ্মাৰ দৰে নেত্ৰীক জেলত ভৰাব লাগিব। এই মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ, মহাৰাষ্ট্ৰত ৰাজনৈতিক সংকট। বিজেপিৰ সুৰক্ষাৰ মাজত মহাৰাষ্ট্ৰৰ 21গৰাকী বিধায়ক। পতন হ'ব পাৰে উদ্ধৱ ঠাকৰেৰ চৰকাৰ। ৰাজনৈতিক সংকটত মহাৰাষ্ট্ৰ। বিসম্বাদে দেখা দিয়া মহাৰাষ্ট্ৰৰ শিৱসেনা দল প্ৰায় দুটা ভাগত বিভক্ত হৈ পৰিছে। ইয়াৰ মাজতে শিৱসেনা বিসম্বাদী নেতা তথা দলটোৰ চিফ হুইপ একনাথ সিন্দেক দলটোৰ চিফ হুইপৰ পৰা বৰখাস্ত কৰিছে। তেওঁৰ স্থানত অজয় চৌধুৰীক দলটোৰ মুখ্য হুইপ হিচাপে দায়িত্ব দিয়া হৈছে। একনাথ সিন্দে এতিয়া শিৱসেনাৰ বিধায়িনী দলৰ নেতা হৈ থকা নাই। উল্লেখযোগ্য যে উদ্ধৱ ঠাকৰে চৰকাৰৰ মন্ত্ৰী একনাথ সিন্দেয়ে দলটোৰ আন 21জন বিধায়কৰ সৈতে গুজৰাটত উপস্থিত হৈছে। তেওঁ চুৰাটৰ মেৰিডিয়ান হোটেলত দলৰ বিধায়কসকলৰ সৈতে অৱস্থান গ্ৰহণ কৰিছে। দলৰ আন নেতাসকলৰ পৰা তেওঁলোকে দূৰত্বত অৱস্থান কৰিছে। জানিব পৰা মতে একনাথ সিন্দেৰ নেতৃত্বত গুজৰাটত বাহৰ পতা এই বিধায়কসকলৰ সৈতে দলটোৰ শীৰ্ষ নেতৃত্বই যোগাযোগ কৰিব পৰা নাই। ইফালে বিসম্বাদী একনাথ সিন্দেই কৈছে যে তেওঁ আৰু তেওঁৰ সমৰ্থনত থকা বিধায়কসকল বালাচাহেবৰ কঠোৰ শিৱ সৈনিক। বালাচাহেবে তেওঁলোকক হিন্দুত্ব শিকাইছে। লগতে তেওঁ কয় যে তেওঁলোকে কেতিয়াও প্ৰতাৰণা কৰা নাই আৰু কেতিয়াও বালাচাহেবৰ চিন্তাৰ বিৰুদ্ধাচৰণ নকৰে। আনহাতে এই সন্দৰ্ভত বিজেপিক আক্ৰমণ কৰি শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে কয় যে
মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ দৰে উদ্ধৱ ঠাকৰে চৰকাৰক উৎখাত কৰাটো এক ষড়যন্ত্ৰ, আমি এনে হ'বলৈ নিদিওঁ। উল্লেখযোগ্য যে একনাথ সিন্ধেক শিৱসেনাৰ শীৰ্ষ নেতাসকলৰ ভিতৰত গণ্য কৰা হয়। তেওঁ ৰাজ্যখনত সংগঠনটো শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যৰ চৰকাৰী শিক্ষকসকল, কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। LICৰ এজেণ্ট হিচাপে কৰ্মৰত 11 গৰাকী শিক্ষকক চিনাক্ত, ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি শিক্ষা বিভাগৰ। মেট্ৰিক পৰীক্ষাৰ ফলাফলত চৰকাৰী বিদ্যালয়ৰ শোচনীয় অৱস্থা পৰিলক্ষিত হোৱাৰ পাছতেই কঠোৰ স্থিতি গ্ৰহণ কৰিছে শিক্ষা বিভাগে। শিক্ষকতাৰ লগতে LICৰ এজেণ্ট হিচাপে কাম কৰা শিক্ষকৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। শিক্ষকৰ চাকৰি কৰিও নিজৰ বা পৰিয়ালৰ সদস্যৰ নামত এজেণ্ট হৈ LICৰ পলিচি বিক্ৰী কৰি ফুৰা শিক্ষক কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে জাননী জাৰি কৰিছে। এই জাননী জাৰি কৰাৰ কেইদিনমান পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বীমাৰ পলিচি বিক্ৰী কৰি ফুৰা শিক্ষকক লক্ষ্য কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। ইয়াৰ পাছতে এতিয়া পৰ্যায়ক্ৰমে শিক্ষা বিভাগ তথা শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে শিক্ষকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ইতিমধ্যে LICৰ এজেণ্ট হিচাপে কৰ্মৰত 11 গৰাকী শিক্ষকক চিনাক্ত কৰা হৈছে। 11 গৰাকী শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী মাধ্যমিক শিক্ষা সঞ্চালকৰ। কৰ্তব্যত গাফিলতিৰ অভিযোগত 11 গৰাকী শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি শিক্ষা বিভাগৰ। 2 গৰাকী শিক্ষক কামৰূপ জিলাৰ, 9 গৰাকী শিক্ষক বাক্সাৰ। 2খন জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে। আটাইকেইগৰাকী শিক্ষকৰে প্ৰাৰম্ভিক শুনানি সম্পন্ন হৈছে। শিক্ষা বিভাগৰ শুনানিত লিখিতভাৱে ক্ষমা ভিক্ষা 11 গৰাকী শিক্ষকৰ। ক্ষমাপত্ৰক অভিযোগৰ তথ্য প্ৰমাণ হিচাপে গণ্য কৰিছে শিক্ষা বিভাগে। পৰৱৰ্তী খবৰ, বানত বিধ্বস্ত সমগ্ৰ ৰাজ্য, তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ। বান সাহায্যৰ নামত অসমক বাৰম্বাৰ প্ৰবঞ্চনা কেন্দ্ৰীয় চৰকাৰৰ। অসমক বছৰ বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰে প্ৰবঞ্চনা কৰি আহিছে। 2021-22 বৰ্ষত অসমে NDRF শিতানত বিচাৰিছিল 1018.19 কোটি টকা, কিন্তু পালে মাত্ৰ 53.53 কোটি টকা। 2020-21 বৰ্ষত অসমে বিচাৰিছিল 2640.87 কোটি টকা আৰু দিলে মাত্ৰ 44.37 কোটি টকা। 2019-20 বৰ্ষত অসমে বিচৰা 3237.76 কোটি টকাৰ বিপৰীতে 616.63 কোটি টকা আবণ্টন দি পইচা মুকলি কৰি নিদিলে কেন্দ্ৰীয় চৰকাৰে। একেদৰে 2018-19 বৰ্ষত বিচৰা 2509.07 কোটি টকাৰ পইচা মুকলি কৰি নিদিলে কেন্দ্ৰীয় চৰকাৰে। মুঠতে বানপানীৰ সাহায্যৰ নামত অসমত প্ৰতি বছৰে প্ৰবঞ্চনা কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে।